দৃষ্টিহীন ফুটবল চেম্পিয়নশ্বিপ ইণ্ডিয়ান ব্লাইণ্ড ফুটবল ফেডাৰেশ্যনৰ উদ্যোগ বিভিন্ন ৰাজ্যৰ ৮টাকৈ দৃষ্টিহীন ফুটবল দলৰ অংশগ্ৰহণ যোৱা ২৬ মে'ৰ পৰা ২৮ মে'লৈ সৰুসজাই ক্ৰীড়া কমপ্লেক্সত অনুষ্ঠিত হয় ষষ্ঠ পুৰুষ আৰু তৃতীয় মহিলা IBFF নৰ্থ ইষ্ট জোনেল ব্লাইণ্ড ফুটবল চেম্পিয়নশ্বিপ ২০২৫ উত্তৰ পূব আৰু সমগ্ৰ ভাৰতবৰ্ষৰ দৃষ্টিহীন খেলুৱৈৰ মাজত দৃষ্টিহীন ফুটবল ক্ৰীড়া প্ৰচাৰ আৰু বিকাশৰ বাবে ইণ্ডিয়ান ব্লাইণ্ড ফুটবল ফেডাৰেশ্যনে আয়োজন কৰা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ৬টাকৈ পুৰুষ আৰু ২টাকৈ মহিলাৰ ফুটবল দলে পুৰুষ শাখাত আছে অসমৰ উপৰি মেঘালয় মিজোৰাম নাগালেণ্ড অৰুণাচল প্ৰদেশ আৰু উৰিষ্যা আদি বিভিন্ন ৰাজ্যৰ পৰা অহা খেলুৱৈৰ দল অসমৰ বাবে কিছু নতুন এই ক্ৰীড়া দৃষ্টিহীন ফুটবলৰ বিষয়ে প্ৰথমে অলপ জানি লোৱা হওক দৃষ্টিহীন ফুটবল খেলত ফুটবলাৰসকলে ভয় শব্দটো ব্যৱহাৰ কৰে যাৰ অৰ্থ লেটিন ভাষাত মই ইয়াত আছো এই শব্দটো বলৰ কাষ চাপি অহা খেলুৱৈসকলে বলবাহকক সতৰ্ক কৰিবলৈ আৰু সংঘৰ্ষৰ পৰা হাত সাৰিবলৈ ব্যৱহাৰ কৰে বলবাহীজনে ওচৰ চাপি অহা খেলুৱৈজনৰ কথা শুনি যাতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰে তাৰ বাবে সঘনাই ভয় শব্দটো খেলৰ সময়ত চিঞৰি কোৱা হয় প্ৰতিগৰাকী খেলুৱৈৰ চকুত মেৰিয়াই দিয়া হয় কেইবা তৰপীয়া বান্ধ একোটাকৈ দলত ৫জন খেলুৱৈ থাকে ইয়াৰ ভিতৰত গ'লৰক্ষকজনৰ বাহিৰে এটা দলত থাকে ৪জন দৃষ্টিহীন ফুটবলাৰ খেল চলি থকাৰ সময়ত গ'ল পোষ্টৰ পাছফালে থিয় হৈ থাকে প্ৰতিপক্ষৰ মূল প্ৰশিক্ষকগৰাকী সৰুসজাইত অনুষ্ঠিত পুৰুষ শাখাৰ মেচত ফাইনেলত অৱতীৰ্ণ হয় অৰুণাচল আৰু মেঘালয় আনহাতে তীব্ৰ ৰোমাঞ্চকৰ মেচত মহিলা শাখাত অসমৰ বিৰুদ্ধে জয়ী হয় মিজোৰাম দৃষ্টিহীন ফুটবল টুৰ্নামেণ্টখনৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত জনালে আয়োজকে हमारा ऑर्गेनाइजेशन जो है एक्सेसिबिलिटी के लिए बहुत सारा काम करता है जो हम पर्सन विद डिसेबिलिटीज़ हैं उनको लेके अलग अलग तरह का प्रोग्राम करते हैं तो हमारे पास जब इंडियन ब्लाइंड फुटबॉल फेडरेशन से कॉल आया कि हमें ऐसा एक आयोजित करना है असम में गुवाहाटी में तो हमें लगा कि हमको इससे जुड़ित होना ही चाहिए एक अलग प्लेटफॉर्म मिलता है जहाँ पे बच्चे आते हैं और बच्चे अपना टैलेंट दिखाते हैं वो देख नहीं सकते लेकिन गोल्स करते हैं तो आई थिंक ये बहुत ही महत्वपूर्ण एक प्लेटफॉर्म मिल रहा है उनको जहाँ पे वो अपना टैलेंट शोकेस कर पाए यहाँ में 6 टीम्स आए हैं जहाँ पे आपकी 6 मेन टीम है 2 विमेंस टीम है 6 मेंस टीम में आपके हैं असम मेघालय मिजोरम नागालैंड अरुणाचल प्रदेश और उड़ीसा से आए हैं वुमेन्स में आज बहुत ही अच्छा मैच हुआ जहां में असम और मिजोरम खेल रहे थे एक दूसरे के साथ असम तो मिजोरम फाइनल्स में गया और हमें बहुत खुशी हुई उन्होंने 3 गोल्स के साथ जीते वो मैच बहुत ही मज़ेदार था आई एम श्योर जो स्पेक्टेटर्स देखे तो उन्होंने इस बार मैच में फाइनल खेल रहे हैं मेघालय एंड अरुणाचल ক্ৰীড়া অনুৰাগীৰ আশা উত্তৰ পূব তথা ভাৰতত প্ৰচাৰ আৰু বিকশিত হওক দৃষ্টিহীন ফুটবল ইণ্ডিয়ান ব্লাইণ্ড ফুটবল ফেডাৰেশ্যনৰ পদক্ষেপ হওক সুদূৰ প্ৰসাৰী নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 8876521098 website www.aipguwahati.in